জন্ম কুণ্ডলীত থকা কালসৰ্প দোষ আৰু নাগ দোষ লগতে ৰাহু কেতু শনিৰ যি বেয়া দশা চলি থাকে সেই দশাৰ পৰা আমি মুক্ত হ'বলৈ এটা বিশেষ দিন আহি আছে। সেই বিশেষ দিনটোত যদি আমি কেইটামান কাম কৰোঁ, কি কৰিলেনো আমি মুক্ত হ'ব পাৰোঁ বা কোনটো দিনত কি হয় সেই বিষয়ে ক'বলৈ লৈছোঁ। নমস্কাৰ সকলোলৈকে সেৱা জনাই আজি আৰম্ভ কৰিবলৈ লৈছোঁ মহাশিৱৰাত্ৰিৰ উপলক্ষে আমি কেনেধৰণে পূজা কৰিব লাগে, কি কৰিলে আমাৰ গ্ৰহ দোষৰ পৰা আমি মুক্ত হ'ব পাৰিম সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। মান্যতা অনুসৰি ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত ভগৱান শিৱ আৰু মা পাৰ্বতীৰ হেনো বিবাহ হৈছিল আৰু সেইকাৰণে এই বিশেষ দিনটোত মহাশিৱৰাত্ৰি বুলি কোৱা হয়। আৰু সনাতন ধৰ্ম অনুযায়ী বিশেষ দিনটোত এটা পবিত্ৰ পৰ্ব হিচাপে মানি অহা হৈছে। আৰু এই পবিত্ৰ দিনটোত ভগৱান শিৱই যিসকল লোকে তেওঁক পূজা কৰে, তেওঁক যিহেতু সেই দিনটোত পূজা পাতল কৰা হয় আৰু সেইবাবে সেই বিশেষ দিনটোত যদি তেওঁক কোনো ভক্তই তেওঁক পূজা অৰ্চনা কৰে, তেওঁ যদি প্ৰকৃততে সন্তুষ্ট হয় তেন্তে তেওঁ আশীৰ্বাদ প্ৰাপ্ত হয় বুলি কোৱা হয়। এতিয়া ২৬ ফেব্ৰুৱাৰী এই বিশেষ দিনটোত আমি কেইটামান কাম কৰিলে আমাৰ সকলো ধৰণৰ বাধা বিঘিনি অভাৱ অনাটন সকলো ধৰণৰ সমস্যা দূৰ হয় আৰু এই দিনটোত মহাদেৱৰ কৃপা অতি সহজে লাভ হয় বুলি কোৱা হয়। মহাশিৱৰাত্ৰিৰ দিনটো ৰাতিপুৱা সোনকালে শুৱাৰ পৰা উঠিব লাগে বুলি এটা মান্যতা আছে। সোনকালে শুৱাৰ পৰা উঠি আজৰি হৈ মন্দিৰলৈ যোৱাৰ সময়ত এটা কথা মন কৰিব লাগে, কেতিয়াও ক'লা ৰঙৰ কাপোৰ পিন্ধি যাব নালাগে। এই বিশেষ দিনটোত আমি যদি ব্ৰত কৰিব পাৰোঁ তেন্তে নিশ্চয়কৈ ভাল। আৰু যিসকলে ব্ৰত কৰিব নোৱাৰে তেওঁলোকৰ বাবে এটা বিধান আছে যে এবাৰ এটা টাইম আহাৰ খাই বাকীখিনি সময় ফল মূলেৰে দিনটো অতিবাহিত কৰিব পাৰে। আৰু তাৰ পাছত যেতিয়া পোহৰ আহিব, যিখিনি সময়ত শিৱক প্ৰাৰ্থনা কৰিব পৰা ভাল সময়খিনি থাকে, শুভ সময়ত ওম নমঃ শিৱায় জপ কৰিব পাৰে। এই শিৱৰাত্ৰিৰ দিনটোত আমি কেইটামান বস্তু শিৱ বাবাৰ চৰণত অৰ্পণ কৰিব নালাগে, কাৰণ সেইকেইটা বস্তু দিলে অৰ্পণ কৰিলে শিৱ বাবা অসন্তুষ্ট হয় বুলি কোৱা হয়। সেই বস্তু কেইপদ হৈছে তুলসী কেতিয়াও আমি শিৱ বাবাক অৰ্পণ কৰিব নালাগে, লগতে সেন্দুৰ অৰ্পণ কৰিব নালাগে, নাৰিকলৰ পানী অৰ্পণ কৰিব নালাগে আৰু লগতে ভঙা চাউল। আমি শাস্ত্ৰত বিধান আছে যে চাউল শিৱ বাবাক অৰ্পণ কৰিব লাগে, কিন্তু ভঙা চাউলখিনি দিওঁতে মন কৰিব লাগে যে ভঙা চাউল যাব নালাগে। সেইখিনি ভঙা চাউল যিহেতু অপূৰ্ণ মানা হয়, ভঙা চাউল দিলে পূজা অসম্পূৰ্ণ হয় বুলি মনা হয়। ভগৱান শিৱক শিৱৰাত্ৰিৰ দিনটোত অৰ্পণ কৰিবলগীয়া বিশেষ বস্তুটো হৈছে গংগাজল। গংগাজল যিহেতু পবিত্ৰ হয়, এই পবিত্ৰ গংগাজল যদি আমি শিৱলিংগত অৰ্পণ কৰিব পাৰোঁ তেন্তে নিশ্চয়কৈ শিৱলোক প্ৰাপ্তি হয় বুলি কোৱা হয়। সেইবাবে সেই দিনটোত গংগাজল পাৰিলে অৰ্পণ কৰিব লাগে। আৰু লগতে আমি গাখীৰ পানী বা ফুল আমি লৈ যাওঁ, কিন্তু এটা কথা তাতে মন কৰিব লাগে, যেতিয়া আমি পানীখিনি ঢালিবলৈ নিওঁ সেই পানীখিনিও কিন্তু ঘৰৰ পৰাই লৈ যাব লাগে বুলি কোৱা হয়, কাৰণ মন্দিৰৰ পানী লৈ যদি আমি মন্দিৰতে ঢালোঁ তেন্তে পূজা সম্পূৰ্ণ নহয় বুলি কোৱা হয়। সেইবাবে ঘৰৰ পৰা পানীটো লৈ যাব লাগে, তেতিয়াহে আমাৰ পূজা সফল হয় বুলি কোৱা হয়। এতিয়া গংগাজল আমি অৰ্পণ কৰোঁ, তাৰ পাছত আমি পানী গাখীৰ সেইখিনি অৰ্পণ কৰিলোঁ, পুষ্প অৰ্পণ কৰিলোঁ। তাৰ পাছত আমি আৰু এটা বস্তু অৰ্পণ কৰিব পাৰোঁ, সেইটো হৈছে ৰূপৰ নাগ নাগিনী যোৰা। এই ৰূপৰ নাগ নাগিনীৰ সৰু যোৰা এটা যদি আমি সেই দিনটোত শিৱৰাত্ৰিৰ দিনটোত শুভ সময় চাই যদি আমি তেওঁলৈ অৰ্পণ কৰোঁ, তেতিয়াহ'লে জন্মকুণ্ডলীত থকা যি গ্ৰহ দোষ থাকে, যিসকলৰ কালসৰ্প দোষ নাগ দোষ থাকে বা ঘৰুৱা সেই অশান্তি আৰ্থিক অনাটন সেইবোৰ থাকে, সেইবিলাকৰ পৰাও সেই দিনটোত নাগ নাগিনী যোৰা এযোৰ অৰ্পণ কৰিলে সেই দোষৰ পৰা মুক্ত হ'ব পাৰে আৰু সুন্দৰ জীৱন যাপন কৰিবলৈ পাৰে। তাৰপিছত ধুতুৰা অৰ্পণ কৰিলে সেই দিনটোত শত্ৰু ভয়ৰ পৰা মুক্ত হ'ব পাৰি, লগতে ধন সম্বন্ধীয় যিবিলাক সমস্যা থাকে সেই সমস্যাৰ পৰা ৰক্ষা পাব পাৰি। আৰু বেলপাত অৰ্পণ কৰিলে মনোবাঞ্ছা পূৰ্ণ হয়। এই বিশেষ দিনটোত আমি আৰু এটা কাম কৰিব পাৰোঁ, সেইটো হৈছে যেতিয়া আমি ৰাতিপুৱা গা ধুই আহি আমি যেতিয়া অগ্নিদেৱতাৰ প্ৰাৰ্থনা কৰি গেছ জ্বলাওঁ, সেই গেছ জ্বলাওঁতে আমি প্ৰথম এভাগ ৰুটি বনাই সেই দিনটোত যদি আমি গাই মাক খুৱাওঁ, আমি গাই গৰুক খুৱাওঁ, তেন্তে যিহেতু গাই মাতাৰ গাত ৩৩ কোটি দেৱতাই বাস কৰে, সেইবাবে সেই দিনটোত অকণমান মিঠৈ সানি যদি গাই মাক ৰুটি খুৱাওঁ তেন্তে সেই খোৱাৰ ফলত আমাৰ সম্পূৰ্ণ পুণ্য অৰ্জন হয় বুলি
কোৱা হয়। আগতে মানসিক টেনশ্যনৰ পৰাও মুক্ত হয় বুলি কোৱা হয়। যি মানসিক অশান্তি থাকে সেইসকলৰ পৰাও মুক্ত হ'ব পাৰি। কিন্তু এটা কথা মন কৰিব লাগে, বাঁহী ৰুটি খুৱাব নাপায় বুলি কোৱা হয়। আৰু এটা আমি কাম কৰিব পাৰোঁ, যিসকলৰ জন্মকুণ্ডলীত ৰাহু কেতু শনিৰ দোষ লাগি আছে বা শনি চাৰে চাতি বা খুব অশান্তি দি আছে, জীৱনটো বিশৃংখল হৈ গৈছে, অশান্তিময় হৈছে, কৰ্মত বাধা আহিছে, সেইসকলৰ বাবে এটা বিশেষ উপায় আছে। শিৱৰাত্ৰিৰ দিনটোত 11 বজাৰ পৰা 2 বজাৰ ভিতৰত তেওঁলোকে এটা কাম কৰিব পাৰে, 100 আটা লাড়ু বনাই সৰু সৰু বল কৰি সেই সময়খিনিৰ ভিতৰত যদি খুৱাব পাৰে, মাছক খুৱাব পাৰে, তেন্তে নিশ্চয়কৈ তেওঁলোকে সেই দোষৰ পৰা মুক্তি লাভ কৰিব আৰু ভাগ্য উদয় হ'ব তেওঁলোকৰ। এই শিৱৰাত্ৰিৰ দিনখিনিত এইটো কাম নিশ্চয়কৈ কৰক। আৰু এটা লগতে কাম কৰিব পাৰে, শনি দোষৰ পৰা মুক্ত পাবলৈ, শনি চাৰে চাতিৰ পৰা মুক্ত পাবলৈ আটাৰ লাড়ু সেই দিনটোত পৰুৱাক খুৱাব পাৰে। পৰুৱাক খোৱালেও বহুতখিনি উপকাৰ লাভ কৰিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা কথা আপোনালোকক অনুৰোধ জনাওঁ যে যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবচোন। আপোনালোকৰ কমেণ্টে আমাক পুনৰবাৰ আপোনালোকৰ মাজলৈ যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।